2023 ইগনিছ আপোনাৰ মাত্ৰ 5000 কিলোমিটাৰ চলিছে 5000 হয় টপ মডেল হয় গাড়ী একদম ধুনীয়া হৈ আছে শোৰুম কন্ডিশনত আছে কম ৰানিং গাড়ী লাগে গুৱাহাটী বৰগাঁও টু হুইলত আহি গৈছে 5000 কিলোমিটাৰ ৰানিং গাড়ী ইগনিছ টাইটেল আৰু থাম্বনেল চাই কিনে গম পাই গৈছে আজি আহিছে গুৱাহাটী বৰগাঁও টু হুইল মাৰুতি সুজুকি সেকেন্ড হ্যান্ড গাড়ীৰ ভিডিঅ' লৈ এই ভিডিঅ'ত মাৰুতি সুজুকিৰ গাড়ী দেখুৱাম সুইফ্ট ডিজায়াৰ ৱেগনাৰ অল্টো কম দামত যদি গাড়ী বিচাৰি আছে আজি একেবাৰে কম দামত গাড়ী দেখুৱাম ডিসেম্বৰ মাহ আহি গৈছে একেবাৰে কম দামতে এতিয়া গাড়ী পাই যাব আপোনালোকে আগতে যদি ল'ব পৰা নাই এতিয়া ল'ব পাৰিব ভিডিঅ'টো শেষলৈকে চাই থাকক ভিডিঅ'ত আমি মাৰুতি গাড়ী দেখাম মাৰুতি গাড়ী আপোনাৰ এল্টো ডিজাৰ সুইফ্ট এখিনি আমাৰ যিখিনি ষ্টক আছে মাৰুতি গাড়ী ৱেগনাৰ গোটেইখিনি দেখাই যাম তো আমাৰ তাতে অল্টো বহুত ষ্টক আছে ডিজাৰৰ ষ্টকো বহুত আছে তো এখন আপোনাৰ 2020 ৰ অল্টো 800 হয় আপোনাৰ গাড়ী একদম ধুনীয়া হৈ আছে তো এক বছৰৰ ইঞ্জিন ওয়াৰেন্টি পাব তিনটা ফ্ৰী সাৰ্ভিসিং পাব এখনৰ দাম আহিব আপোনাৰ 3,70,000 টকা 3,70,000 হয় তো গোটেইখিনি পেপাৰ ৱৰ্ক আপডেট থাকিব এখন 20 বা 21 ৰ গাড়ী হ'ব ঠিক আছে কন্ডিশন ভালো চাব লাগিব গাড়ী একদম ধুনীয়া কন্ডিশন হৈ আছে হয় নন এক্সিডেন্টাল গাড়ী একদম পুৰা ফ্ৰেছ হৈ আছে গাড়ী সপৰে জীবন পাৰিম দেখুৱাই দিম তো এইবিলাক গাড়ী ফাইনান্স হৈ যাব এক বছৰৰ ইঞ্জিন ওয়াৰেন্টি পাব তিনটা ফ্ৰী সাৰ্ভিসিং পাব হয় কালাৰটো ধুনীয়াই আছে সপৰে এটো ভিডিঅ'ত মাৰুতি সুজুকি সুইফ্ট ডিজায়াৰ ৱেগনাৰ এইবিলাক গাড়ী দেখুৱাম ভিডিঅ'টো চাই থাকক নেক্সট এখন আপোনাৰ 2023 ৰ অল্টো 800 এখন যোৱাকালি সোমাইছে আমাৰ তাতে এখন 2023 ৰ হয় এখন আপোনাৰ মোটামুটি 50,000 ৰ ভিতৰত ৰানিং আছে প্ৰাইসটো এতিয়ালৈকে আপডেট অহা নাই আমাৰ তাতে প্ৰাইসটো আহিলে মই আপোনালোকক জনাব পাৰিম গাড়ীখন চাই লওক যদি কাৰোবাৰ পছন্দ হয় ফোন কৰিব মই প্ৰাইসটো কৈ দিম আৰু ভাল আছে বডি মোটামুটি 3.5 লাখৰ ওপৰতে থাকিব এখনৰ দাম 3.5 লাখ হয় এতিয়ালৈকে দামটো অহা নাই 3.5 লাখৰ ওপৰতে থাকিব এন্ড্ৰইড ডিসপ্লে লগোৱা আছে এন্ড্ৰইড ডিসপ্লে লগোৱা আছে বেক কেমেৰা আছে 2023 ৰ গাড়ী হয় ফাইনান্স এটা মিনিমাম ফাইনান্স মোটামুটি এখন 1,20,000 টকা ডাউন পেমেন্ট দিলে ওলাই যাব ওকে 1 লাখ একদম ধুনীয়া আছে দি দিলে আৰামছে লৈ যাব পাৰিম নেক্সট এখন আপোনাৰ 2020 ৰ অল্টো 800 হয় এখনৰ দাম আপোনাৰ 3,70,000 টকা 3,70,000 এক বছৰৰ ইঞ্জিন ওয়াৰেন্টি তিনটা ফ্ৰী সাৰ্ভিসিং আৰু আমি গাড়ীখন ডেলিভাৰী কৰা আগে গুটেখিনি চেকআপ সাৰ্ভিসিং কৰাই আমি ডেলিভাৰী কৰিম গাড়ী মোটামুটি 1,20,000 টকা ডাউন পেমেন্ট দিলে গাড়ী ওলাই যাব গাড়ী ধুনীয়াই আছে ধুনীয়া আছে দাদা স্পেয়াৰটা ইউজ হৈছে নেকি এটো চাব লাগিব চোৱা নাই মই আৰু টেষ্ট ড্ৰাইভ হৈ যাব না টেষ্ট ড্ৰাইভ কৰাৰ পিছতে গাড়ী ফাইনেল কৰিব আপোনালোকে আগতে আহক গাড়ী চাওক নিজে স্যাটিসফাই হৈ লওক তাৰ পিছতে গাড়ী ফাইনেল কৰিব নেক্সট এখন আপোনাৰ অল্টো K10 DXi মডেল এখন 2017-18 মানৰ মডেল হ'ব এখনৰ দাম আহিব আপোনাৰ 3.5 লাখ টকা 3.5 লাখ টকা ৰিফাইনেন্স হৈ যাব মোটামুটি 1,20,000 টকা ডাউন পেমেন্ট দিলে গাড়ী ওলাই অনটেবল অলপ ডিসকাউন্ট হৈ যাব চাই দিম কাস্টমাৰ আহাৰ পিছত চাই ভিডিঅ' চাই যদি আহি কিনে কয় যে ভিডিঅ' চাইছে যিমান পাৰে কমাই দিব ৰেডি হোৱা নাই আহক আপোনালোকে এখন আমাৰ 2011 ৰ অল্টো K10 DXi মডেল হয় এখনৰ দাম আহিব আপোনাৰ 2,30,000 টকা 2,30,000 টকা 30,000 2,30,000 টায়াৰ কণ্ডিচন ফাইনান্স নহব এখন কেছত ল'ব লাগিব সপৰে টায়াৰ একদম ধুনীয়াই আছে গ্ৰিপ ফাইনান্স নহব কেছত ল'ব লাগিব দাদা ইঞ্জিন সিল আছে না পুৰা গুটে সিল আছে সব সিল আছে হয় কণ্ডিচন সপৰে সিট কণ্ডিচন পুৰা ভালই আছে নেক্সট এখন আপোনাৰ 2019 ৰ অল্টো 800 DXi মডেল এখনৰ দাম আহিব আপোনাৰ 3,25,000 3,25,000 হয় কালাৰটো ধুনীয়াই আছে সিল্কি সিলভাৰ গাড়ী একদম ফ্ৰেছ হৈ আছে কোনো স্ক্ৰেচ লাগি নাই খালি বাম্পাৰৰ অলপমান স্ক্ৰেচ আছে গাড়ী সপৰে ইন্টেৰিয়ৰ কণ্ডিচন পুৰা ধুনীয়াই আছে আহক আপোনালোকে সোনকালে ধুনীয়া এটা গাড়ী নিউ ইয়াৰৰ আগত লৈ যাক নেক্সট এখন 2019 ৰ অল্টো 800 এখন LXi মডেল এখনৰ দাম আহিব আপোনাৰ মোটামুটি 3,30,000 টকা 3,30,000 টায়াৰ কণ্ডিচন সব একদম ব্র্যান্ড নিউ টায়াৰ লাগি আছে আৰু কালাৰো ধুনীয়াই আছে দাদা কালাৰ কৰিছে নেকি না অৰিজিনাল প্ৰিন্টৰ গাড়ী হয় অৰিজিনাল কালাৰ হৈ আছে পুৰা সপৰে নেক্সট এখন 2018 ৰ অল্টো 800 হয় LXi মডেল এখনৰ দাম আহিব আপোনাৰ 2,90,000 টকা 2,90,000 ৰানিং মোটামুটি 60-70 ভিতৰত হ'ব ওকে 60-70 কণ্ডিচনটো অলপ দেখুৱাই দি আছো সপৰে আহক আপোনালোকে একদম ধুনীয়া গাড়ী লৈ যাক নিউ ইয়াৰৰ আগত ফাইনান্স কৰি লৈ যাব পাৰিব ফাইনান্স হৈ যাব আৰামছে নেক্সট এখন ৱেগনাৰ 2015 ৰ ৱেগনাৰ হয় এখনৰ দাম আহিব আপোনাৰ 3,40,000 টকা 3,40,000 টকা VXi মডেল ৱেগনাৰ একদম ধুনীয়া আছে অটোমেটিক না মেনুৱেল হয় ওকে সপৰে নেক্সট এখনো 2015 ৰ ৱেগনাৰ হোৱাইট কালাৰ হয় এখনৰ দাম আহিব আপোনাৰ 3,40,000 টকা 3,40,000 গাড়ী ৰেডি হৈ আছে না পুৰা গাড়ী ৰেডি মানে আপোনাৰ সাৰ্ভিসিংটো কৰিব কাৰণে বাকি আছে আৰু অলপ সৰু সুৰা স্ক্ৰেচ আছে বাস গাড়ী ৰেডি হোৱা নাই বৰ্তমান সেকেন্ড হ্যান্ড গাড়ী জেনুইন গাড়ী আপোনালোকে বৰাগাঁও ট্ৰু হুইলৰ পৰা লৈ যাক আহি কিনে নেক্সট দাদা ৱেগনাৰ নেক্সট এখন নিউ মডেল ৱেগনাৰ 2019 ৰ মডেল নিউ চেপ্টত হয় এখন VXi মডেল এখনৰ দাম আহিব মোটামুটি আপোনাৰ 5,30,000 টকা 5,30,000 তো এখন ৰানিং হৈছে অনলি 30,000
একদম গাড়ী ধুনীয়া হৈ আছে গাড়ী একদম ধুনীয়াই আছে দাদা স্পেয়াৰ টায়াৰ ইউজ হৈছে নেকি স্পেয়াৰ টায়াৰ ইউজ এটো চোৱা নাই এটো চাব লাগিব স্পেয়াৰ টায়াৰ ইউজ হৈছে নাই চাব পাৰে নিউ মডেল ৱেগনাৰ যদি বিচাৰি আছে গুৱাহাটী মাৰ্কেটত আপোনালোকে আহক ইয়াতে অনটেবল যিমান পাৰে ডিসকাউন্ট হৈ যাব ভিডিওত আস্কিং প্ৰাইসে কৈ আছে নেক্সট দাদা ৱেগনাৰ 2022 ৰ ৱেগনাৰ VXI মডেল এখনৰ দাম এবাৰ 5.5 লাখ টকা নিউ মডেল এক বছৰৰ ইঞ্জিন ওয়াৰেন্টি থাকিব আৰু তিনটা ফ্ৰী সাৰ্ভিসিং থাকিব এইবিলাক হোৱাইট কালাৰ গ্ৰে কালাৰ সিলেক্ট আছে হোৱাইট গ্ৰে সিলভাৰ হয় কালাৰ अवेलेबल চাব পাৰে তো নেক্সট এখন 2019 ৰ ৱেগনাৰ এখনো সিলভাৰ কালাৰত এখনৰ দাম এবাৰ 5,40,000 টকা 5,40,000 হয় এক বছৰৰ ইঞ্জিন ওয়াৰেন্টি থাকিব তিনটা ফ্ৰী সাৰ্ভিসিং ওকে চাব পাৰে গাড়ী লৈ আৰামছে চলাই থাকক সিট কন্ডিশন ভালেই আছে মানে কম ৰানিং গাড়ী আপোনালোকে পাই আছে ইয়াতে দে চাব পাৰে সিট পুৰা ধুনীয়া আছে দাদা ৰানিং কিমান হ'ল এটো ৰানিং মোটামুটি 50-60 মান হ'ব লাগে হয় ৰানিং তো পাহৰিছো আৰু মনত নাথাকে আমাৰ ওকে গাড়ী ইমান আছে মানে ৰানিং কেটা ইমান মনত নাথাকে 2015 সুইফট ডিজায়াৰ VXI মডেল 3,80,000 টকা আহিব 3,80,000 হয় ইঞ্জিন গাড়ী একদম ধুনীয়া হৈ আছে এবিলাকৰ এখনো ইঞ্জিন ওয়াৰেন্টি নাথাকিব হয় আমি দিউতনে গোটেইখিনি চেকআপ সাৰ্ভিসিং কৰি দিম বাস নেক্সট দাদা ডিজায়াৰ নেক্সট 2018 ৰ ডিজায়াৰ VXI মডেল এখনৰ দাম আহিব আপোনাৰ মোটামুটি 5.5 লাখ টকা 5.5 লাখ টকা 5.5 লাখ টকা ডিজায়াৰ পাই আছে মোটামুটি 1.5 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ী ওলাই যাব ডিজেলত না পেট্ৰল হয় পেট্ৰল ওকে দাদা 2018 ৰ সুইফট ডিজায়াৰ আপোনাৰ এখনো মোটামুটি 5,70,000 টকা আহিব হয় গাড়ী ধুনীয়া হৈ আছে গাড়ী টিপ টপ কন্ডিশন হৈ আছে হোৱাইট কালাৰত নেক্সট এখন আপোনাৰ 2018 ৰ ডিজায়াৰ VXI মডেল হয় এখনো আপোনাৰ মোটামুটি 5,40,000 টকা আহিব 5,40,000 টকা ডিজায়াৰৰ কালেকচন সব ডিজায়াৰ আপোনাৰ তাতে মোটামুটি 10 খন মান ডিজায়াৰ আছে ইয়াতে আছে আৰু পাৰ্কিংত আছে গুটেখিনি দেখাব নোৱাৰিম আমি ইয়াতে যিখিনি আছে সেইখিনি দেখায় হোৱাইট কালাৰ ডিজায়াৰ আপোনাৰ 20 ৰো আছে 21 ৰো মডেল আছে ZXI প্লাসও আছে VXI ও আছে LXI ও আছে হয় এখন হল LXI মডেল 2018 মডেল এখনৰ দাম এবনা 5 লাখ টকা 5 লাখ টকা অনটেবল অলপ কম বেছ হৈ যাব আৰু ইনস্যুৰেন্স পলিউশন দাদা কৰা পলিউশনটো আমি কৈ নিদিও ইনস্যুৰেন্সটো যদি ফেল থাকে থাৰ্ড পাৰ্টি ইনস্যুৰেন্স আমাৰ তাবা ভেলিড থাকিব থাৰ্ড পাৰ্টি ফাৰ্স্ট পাৰ্টি কৰিব লগা হলে কাস্টমাৰ নিজে বনাই ল'ব লাগিব ওকে দাদা নেক্সট এখন 2018 ৰ আপোনাৰ এখন 1.5 লাখ চলা আছে এখনৰ দাম এবনা মোটামুটি 4,80,000 টকা 4,80,000 টকা এখনৰ ৰানিং বেছি আছে কিন্তু গাড়ী ধুনীয়া হৈ আছে হয় নেক্সট দাদা নেক্সট এখন আপোনাৰ ইগনিছ 2023 ৰ ইগনিছ আপোনাৰ মাত্ৰ 5,000 কিলোমিটাৰ চলিছে 5,000 হয় টপ মডেল হয় গাড়ী একদম ধুনীয়া হৈ আছে শোরুম কন্ডিশনত আছে এখনৰ দাম এবনা 7,20,000 টকা 7,20,000 দাদা স্পেয়াৰ ইউজ হোৱা নাই হয় অনলি 5,000 কিলোমিটাৰ চলিছে গাড়ী 5,000 2023 ৰ গাড়ী ৰানিং গাড়ী 2023 ৰ কালাৰটো ধুনীয়া আপোনাৰ কোনো স্ক্ৰেচ লাগি নাই হয় আপোনাৰ টপ মডেল হয় গাড়ী লক আছে গাড়ীখন ওকে ফাৰ্স্ট ওনাৰ না সেকেন্ড আপোনাৰ ফাৰ্স্ট ওনাৰ গাড়ী ওকে ফাইনান্স না মিনিমাম কিমান লাগিব ফাইনান্স মিনিমাম এখন 1.5 লাখ বা 2 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ী আপোনালোকে সবে কমেন্ট কৰি থাকে দাদা এটা কম ৰানিং গাড়ী লাগে গুৱাহাটী বৰগাঁও টুৰভিলত আহি গৈছে 5,000 কিলোমিটাৰ ৰানিং গাড়ী ইগনিছ ধুনীয়া আছে গাড়ী আছে আৰু এখন ইগনিছ আছে হোৱাইট ব্লু কালাৰত এখন আপোনাৰ 15,000 চলিছে এখন 5,000 চলিছে 5,000 আৰু এখন কম দামত যদি লাগে এখন আছে আপোনাৰ মানে লোয়েষ্ট মডেলটো হয় দাদা আস্কিং কিমান ৰাখিলে আস্কিং এখন 7,20,000 টকা 7,20,000 নেক্সট এখন 2012 ৰ অল্টো কেটেন LXI হয় এখন আপোনাৰ মোটামুটি 70,000 চলিছে হয় এখনৰ দাম এবাৰ 2,30,000 টকা 2,30,000 গাড়ী একদম ধুনীয়া হৈ আছে টায়াৰৰ কন্ডিশনটো ভাল গাড়ী কন্ডিশনটো ধুনীয়া হৈ আছে গাড়ী একদম টিপ টপ কন্ডিশনে আছে আহক আপোনালোকে সোনকালে ফাইনান্স নহয় না ফাইনান্স নহয় বিলা কেছত ল'ব লাগিব 17 ৰ সুইফট VXI মডেল হয় এখনৰ দাম আহিব আপোনাৰ 3,90,000 টকা 3,90,000 2017 ৰ সুইফট 3,90,000 গাড়ী ধুনীয়া হৈ আছে কন্ডিশন ধুনীয়া আছে গাড়ী ফাইনান্স হ'ব এইটো দাদা ফাইনান্স হৈ যাব মোটামুটি 1.5 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ী ওলাই যাব ওকে আজি বহুত গাড়ী দেখুৱাইছো আহক আপোনালোকে সোনকালে কোনটো গাড়ী ভাল লাগিছে অল্টো কেটেন VXI আপোনাৰ এখন অটো গিয়াৰখন হয় 2017 ৰ গাড়ী এখনৰ দাম আহিব আপোনাৰ 3,30,000 টকা 3,30,000 টকা ফাইনান্স হৈ যাব কেছতো ল'ব পাৰে কেছত अवेलेबल আছে ফাইনান্স अवेलेबल নেক্সট এখনো 2017 ৰ অল্টো কেটেন VXI অটো গিয়াৰ এখনো হয় এখনো আপোনাৰ মোটামুটি 3 লাখ 40,000 ভিতৰতে আহি যাব ওকে চাও পাৰে আহক আপোনালোকে সোনকালে কালাৰ अवेलेबल আছে অল্টো ইন্টেৰিয়ৰ কন্ডিশনটো অলপ দেখুৱাই দিও অটোমেটিকত হয় এইটো চাও পাৰে নেক্সট এখন আপোনাৰ সেলেৰিও 2021 ৰ মডেল সেলেৰিও হয় এখনো অটো গিয়াৰ হয় এখন মোটামুটি 5,20,000 টকা আহিব 5,20,000 এক বছৰৰ ইঞ্জিন ওয়াৰেন্টি থাকিব তিনটা ফ্ৰী সাৰ্ভিসিং থাকিব টায়াৰ কন্ডিশন ধুনীয়া দা ৰানিং কিমান চাই দিম কাস্টমাৰ বিজত চাই দিম কিবা যদি দাম দৰ কমাব পাৰো ৰানিং কিমান হ'ল এইটো ৰানিং মোটামুটি 50,000 মানৰ ভিতৰত আছে 50,000 মিনিমাম ৰানিং হৈ গৈছে দাম হ'ব মোটামুটি 5 লাখ টকা 5 লাখ টকা হয় গাড়ী কন্ডিশন ধুনীয়া হৈ আছে আপোনাৰ 1.5 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ী ওলাই যাব 1.5 লাখ টকা দিলে বেলেন লৈ যাব পাৰিব নিউ ইয়াৰত আহক আপোনালোকে সোনকালে নেক্সট এখন 2011-12 ৰ ৱেগনাৰ VXI মডেল হয় এখনৰ দাম আপোনাৰ মোটামুটি 2,60,000 টকা আহিব 2,60,000 টকা 2,60,000 টকা ৱেগনাৰ চাব পাৰে কন্ডিশন একদম পুৰা ধুনীয়া হৈ আছে
নেক্সট দাদা তো আজি এই মাৰুতি গাড়ী আমাৰ তাতে শ্বৰুমত ইমানখিনি আছে বাকি আৰু পাৰ্কিঙত আছে ডিজাৰৰ এভেইলেবল বহুত আছে ৱেগনাৰ আছে আপোনাৰ এল্টো আছে তো যদি আপোনালোক কিবা ৰিকুৱাৰমেণ্ট থাকে বা ফোন কৰিব ডিজাৰৰ মোটামুটি 15-20খন ডিজাৰ আছে আমাৰ তাতে এলএক্সআই আছে ভিএক্সআই আছে জেডএক্সআই প্লাছ গোটেইখনেই আছে তো মোটামুটি বয়স আপোনাৰ 18ৰ পৰা 21 লৈকে আছে তো এবাৰ আহিব শ্বৰুমত আহিব এবাৰ ভিজিট কৰিব গাড়ী আপোনালোকৰ যি পছন্দ হয় তাৰপিছত আপোনালোকে ফাইনেল কৰিলে হ'ল তো আজি ভিডিঅ' ইমানেই নমস্কাৰ